আজি গাইজ আমাৰ ঘৰত আলহী আহিল। এয়া বুলবুলি। চৰাই চিৰিকটি আমাৰ জীৱনত বহুত বেছি প্ৰয়োজন, কাৰণ চৰাই চিৰিকটিয়ে কীট পতংগবিলাক খায়। যেতিয়া আমি কঠীয়া ৰুওঁ বা ধান হয়, তেতিয়া ধানত থকা সেই কীট পতংগবিলাক এই চৰাই খায়। তো চৰাই নহ'লে আমি আধৰুৱা। চৰাইজনী পাকঘৰত সোমাইছে, পাকঘৰত সোমাৰ পিছত চৰাইজনী ভাবিছে মোক ধৰি কিনে এই খাব, কাৰণ আমি মানুহ বোলা প্ৰাণীটোৱে নোখোৱা বস্তু একোৱেই নাই, চব খাব চেষ্টা কৰোঁ, চৰাইৰ পৰা কিবাৰ পৰা, কি নাখাওঁ কি আমি। তো ভাবিছে একদম পাগলৰ নিচিনা হৈ গৈছে জানেনে বুলবুলিজনীয়ে। বোলো বেচেৰি তোক ওলাইহে দিম, মই তোক নাখাওঁ নাই, চৰাইৰ লগত আৰু মই ফেৰ মাৰিব পাৰিম নেকি। চৰাই দেখি কিনে মোৰ অলপমান বেয়াও লাগিছে, বেচেৰি আহিছেও মোৰ ঘৰত, একো এটা দিব নোৱাৰিলোঁ। যিয়ে নহওক, দেখি মোৰ ঘৰত অহা মানে বহুত ভাল লাগিছে চৰাইজনী মোৰ ৰুমত সোমাৰ কাৰণে, পাকঘৰত সোমাৰ কাৰণে, আৰু এয়া গুচি গ'ল।